মই এটাই কথা ক'ব খোজো যে আমাৰ চৰকাৰখনে যিমান ৰাইজক প্ৰতিশ্ৰুতি দিছিলে প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিছো আৰু অসমত কোনো চৰকাৰ আগতে নাছিলে যি চৰকাৰে 100% প্ৰতিশ্ৰুতি পালন কৰিব পাৰিছিলে আৰু কবাত আমি প্ৰতিশ্ৰুতি নোহোৱা কামো কৰি গৈ আছো যেনেকে যোৱা দুদিন আগত আপোনালোকে গম পালে যে অসমীয়া ক্লাছিকেল ল্যাঙ্গুৱেজৰ মৰ্যাদা প্ৰদান কৰা হল ই আমাৰ ইলেকশন মেনিফেস্টোত নাছিলে আমি তাৰ আগত গলো চৰাইদেউ মৈদাম আমি ইলেকশনৰ ঘোষণাৰ আগত গলো আজি আমি বোলে বিহু গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড আমি ইলেকশনৰ মেনিফেস্টোৰ ওপৰলৈকে গলো অৰ্থাৎ এইখনে অসমত এখন চৰকাৰ যোনে ঘোষণা পত্ৰত দিয়া কামবিলাকটো কৰিছে আৰু নিদিয়া কামবিলাকো তাতকৈ আগত গৈ কৰিবৰ বাবে চেষ্টা কৰিছে যেনেকে যোৱাকালি নিযুত মইনা হ'ব এটো আমি ঘোষণা পত্ৰত কোৱাই নাছিলো এটো এটা নতুন উদ্ভাৱন অৰ্থাৎ এনেকুৱা আমাৰ ৰাজ্যত আগত কেতিয়াও চৰকাৰ নাছিলে যে যি চৰকাৰৰ দিনত ঘোষণা পত্ৰত নোহোৱা কামো কৰিব পৰা যায় অসমত আগত আপোনালোকে চাব যে 2007, 8, 9, 10, 11, 14 এই গোটেই বৰ্ষবিলাকত কানাডা ক্লাছিকেল ল্যাঙ্গুৱেজ হৈছিলে উৰিয়া ক্লাছিকেল ল্যাঙ্গুৱেজ হৈছিলে মালায়ালাম ক্লাছিকেল ল্যাঙ্গুৱেজ হৈছিল তামিল ক্লাছিকেল ল্যাঙ্গুৱেজ হৈছিল আৰু 2014 চনত লাষ্টত উৰিয়া ক্লাছিকেল ল্যাঙ্গুৱেজ হয় সেই সময়ত কোন চৰকাৰবিলাক আছিলে দিল্লীতো কংগ্ৰেছ আছিলে দিছপুৰতো কংগ্ৰেছ আছিলে কিন্তু ডাবল ইঞ্জিন চৰকাৰ থাকিও আমাৰ কামবিলাক কৰিব পৰা নাছিলে আজি আমি দিল্লীত বিজেপি চৰকাৰ অসমত বিজেপি চৰকাৰ তাৰ আমি সম্পূৰ্ণ সুযোগ লৈছো যাতে আমি ডাবল ইঞ্জিন চৰকাৰৰ সম্পূৰ্ণ সুযোগ লৈ আমাৰ জাতিটোৰ বাবে নোহোৱা আৰু ভাবিব নোৱাৰা কামবিলাক যাতে আমি কৰি গৈ থাকিব পাৰো যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলো তেতিয়া ইয়াতে আমাক আমাৰ বিৰোধী ৰাজনৈতিক দলবিলাকে সমালোচনা কৰিছিল এতিয়া আপোনালোকে যাব কংগ্ৰেছৰ মেনিফেস্টো হক বিজেপিৰ মেনিফেস্টো হক যি ৰাজ্যতে নহক কিয় প্ৰথম অৰুণোদয়টো থাকে যে আমি মাহত এটা পইচা মহিলাসকললৈকে দিম নাম বহুতে বেলেগ লৈছে ছত্তীশগড়ত মহতাৰী বন্দনা বুলি লৈছে কৰ্ণাটকত গৃহজ্যোতি বুলি লৈছে মধ্যপ্ৰদেশত লাডলি লক্ষ্মী বুলি লৈছে এনেকে বিভিন্ন জায়গাত বিভিন্ন নাম দিছে যোৱা 3 দিন মই হাৰিয়ানাত আছিলো হাৰিয়ানাটো সকলো কংগ্ৰেছৰো এটো নিৰ্বাচনী ঘোষণা বিজেপিৰো এটো নিৰ্বাচনী ঘোষণা যে মাহত এটা নিৰ্দিষ্ট টকা আমি মহিলাসকলৰ একাউণ্টত দিম অৰ্থাৎ অৰুণোদয় নামটো লোৱা নাই বাকি অৰুণোদয় আঁচনিখনে আজি ভাৰতৰ 6-7খন জিলালৈকে আজি ৰূপান্তৰিত হৈছে ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰ মাইয়া বুলি আঁচনি দিছে 1000 টকা মহিলাৰ বেংক একাউণ্ট কোনোবাই 1000 দিছে কোনোবাই 1250 দিছে কিন্তু মহাৰাষ্ট্ৰও এইটো আঁচনি আৰম্ভ কৰিছে মাহত 1500 টকা দিছে অৰ্থাৎ নিজৰ আৰ্থিক অৱস্থা চাই কোনোবাই 1000 দিছে কোনোবাই 1250 দিছে কোনোবাই 1500 দিছে কিন্তু সকলোৱে এই আঁচনিটোৰ বিষয়ে শিকিবলৈ প্ৰথম অসমলৈ আহে আমাৰ অফিচাৰ বিলাকৰ পৰা এটো শিকি পেলাই নিজৰ ৰাজ্যত তাক ইমপ্লিমেন্ট কৰে ঠিক তেনে ধৰণে আমাৰ খোৱা পানীৰ ক্ষেত্ৰত জলদূতৰ আমি ওপৰত যিখিনি কাম কৰিছো সেইটো আজি ভাৰতৰ গোটেই ৰাজ্যবিলাকে আমাৰ পৰা আহি ইয়াত শিকি যায় এডুকেশ্যনত আমি যেটো এডমিশনৰ ক্ষেত্ৰত যেটো সমৰ্থ পোৰ্টেল আমি বনাইছিলো তাক আজি ভাৰতৰ আন ৰাজ্যবিলাকে ইয়াত আহি শিকি যায় অসম পুলিচ একাডেমি আমি যেতিয়া লাচিত বৰফুকন একাডেমি কৰিলো অসমৰ পুলিচৰ ট্ৰেইনিংৰ কাৰণে এতিয়া প্ৰথম তাত মণিপুৰ পুলিচে আহি ট্ৰেইনিং কৰিলে এতিয়া গোৱা চৰকাৰে মোক লিখি আছে যে গোৱাৰ পুলিচেও আহি দেৰগাঁৱত ট্ৰেইনিং কৰিব খোজে অৰ্থাৎ আগতে অসমখন নেগলেক্টেড আছিল আমি বেলেগ ৰাজ্যত গৈ শিকি আহিছিলো
এতিয়া আমাৰ গভৰ্ণমেণ্টৰ বহুতবোৰ স্কিম আছে যোনে ভাৰতৰ আন ৰাজ্যবিলাকে আহি অসমৰ পৰা শিকা আৰম্ভ কৰিছে অৰুণোদয় এনেকুৱা এটা আঁচনি সমৰ্থ এনেকুৱা এটা আঁচনি আৰু মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ 4-5 বছৰ ভিতৰত নামবোৰ বেলেগে বেলেগে দিব কিন্তু সম জিলাৰ এই কনসেপ্ট ভাৰতৰ আন ৰাজ্যসমূহে অসমৰ পৰা লৈ যাব এই কথাত মই একেবাৰে নিশ্চিত